নমস্কাৰ। আজি আন্তৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱস উপলক্ষে মই আপুনিও এগৰাকী নাৰী হিচাপে আপুনি এটা অনুষ্ঠান চলাই আছে। এই অনুষ্ঠানটো আপুনি কেতিয়া আৰু কিয় প্ৰতিষ্ঠিত কৰিছিল? আমাৰ স্কুলখন 2001ত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে আচলতে মই গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰিছিলোঁ, পাইছিলোঁ ছায়েন্স টিচাৰ হিচাপে। তাৰপিছত ভাবিলোঁ নাই, নিজাকৈ কিবা এখন স্কুল খোলোঁ। জইন নকৰি মই স্কুলখন ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে এখন ষ্টাৰ্ট কৰা নাছিলোঁ, মই বেলেগ এখনত সোমাই তাতে মই 7 বছৰ কাম কৰিলোঁ। বেবিলেণ্ড বুলি বাঘৰবৰিতে আছে, সেইখনো ষ্টাৰ্টিঙৰ পৰাই মই কৰিছিলোঁ। তাৰপিছত কৰাৰ পিছত ভাল লাগিল, ল'ৰা ছোৱালীৰ লগত থাকি বহুত ভাল লাগে। কিন্তু যিহেতু বেলেগৰ স্কুল আছিল, কিছুমান মোৰ মনৰ ইচ্ছাবিলাক মই পূৰণ কৰিব পৰা নাছিলোঁ। সেইকাৰণে মই এখন স্কুল 2001ত ষ্টাৰ্ট কৰিলোঁ। তেতিয়াৰ পৰাই আজিলৈকে এতিয়া 25 বছৰে হ'ব আৰু চলি আছে আৰু। আপোনাৰ এতিয়া স্কুলখনটো চলি আছে? হয়। এই সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আপুনিটো থাকে, সিহঁতৰ লগত চবখিনি মত বিনিময় কৰিবলগীয়া হয়। আপোনাৰ কেনেকুৱা অনুভৱ, মনৰ অনুভৱ? এইখনতো এখন আশ্ৰমৰ নিচিনা, ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীৰ লগত থাকি। মনটো মানে ইমানেই ভাল লাগে। বহুতে কৈছিলে স্কুলখন আৰু ডাঙৰ কৰক, যিহেতু ইয়াত বহুত ওচৰতে ভাল স্কুল নাই তেনেকুৱা। কিন্তু মোৰ মানে সেইটো ইচ্ছা নাই যে ডাঙৰ কৰিম, বহুত কিবা কৰিম। কিন্তু মোৰ ইচ্ছা এই ল'ৰা ছোৱালী যিখিনি লওঁ ভালকৈ সিহঁতক শিক্ষা দিওঁ। ইয়াৰ পৰা এটা বাচ্ছাওতো কিবা এটা কৰবাত ভালকৈ যাব, সেইটো ইচ্ছা। আৰু ল'ৰা ছোৱালীত থাকি ভাল লাগে, সেইটোতো আৰু সেইটোৰ কাৰণেই মই আচলতে স্কুলৰ সিহঁতৰ এক্টিভিটিবিলাক চায়েই ভাল লাগে। সিহঁতৰ পৰা শিকিব লগা বহুত আছে আমাৰ। আমি কিছুমান বস্তু নাজানো, ল'ৰা ছোৱালীৰ পৰাই শিকিব পাৰোঁ, তেনেকুৱা আৰু। আপুনি বীজ এটা ৰুলে, ৰুই এতিয়া ফলে ফুলে জাতিষ্কাৰ হৈ হয়। এতিয়া আপুনি এই অনুষ্ঠানটো বা স্কুলখন যেতিয়াৰ পৰা চলাই আছে, তেতিয়া কিবা নাৰী হিচাপে আপুনি এগৰাকী কিবা অসুবিধা অনুভৱ কৰিছে নেকি? তেনেকুৱা একো অসুবিধা পোৱা নাই। আৰু ইয়াতে আমাৰ স্কুলখনৰ যিখিনি আমাৰ টিচাৰ্ছ আছে বা আমাৰ টিচাৰ্ছ আছে 11 গৰাকী। চব মিলাই নন টিচিং মিলাই কিনে আমাৰ 19 গৰাকী। আমাৰ ল'ৰা ছোৱালী আছে আমাৰ প্ৰায় 200। আৰু এনে ছেকচন আছে, 3টা ছেকচন আছে। আৰু মানে বাকী চব আমাৰ মহিলাই হয়, অকল ৱাটচমেন আৰু ড্ৰাইভাৰটোহে মানে পুৰুষ। আৰু আমাৰ টিচাৰ্ছ খিনি মানে সিহঁতৰ কন্ট্ৰিবিউচন ইমানেই ভাল, স্কুলখন সিহঁতে নিজৰ বুলি ভাবে। এতিয়া মই থাকা নাথাকি সিহঁতৰ কোনো মানে নকৰে, সিহঁতে নিজৰ বুলি এখন হেপী কিডছ ফেমিলি আৰু মানে গোটেই আমি এটা ফেমিলিৰ নিচিনা গোটেইখিনি আছো। ভাল লাগে, চবে এনজয় কৰে। ঘৰত চবৰে নিজৰ নিজৰ এটা থাকে, কিন্তু স্কুলত আহি চবে ভালেই পায় ল'ৰা ছোৱালীৰ লগত থাকি। ভালে হৈছে এনেকৈ মানে আপোনালোকে, আপুনি নাৰী, আকৌ ইমান এগৰাকী নাৰীকো সংস্থাপন দিছে, আনপিনে তেওঁলোকৰ ফেমিলিও চলিছে। তেওঁলোকে তাৰমানে সহায় হৈছে, মনৰো। হয়। ইয়াতে ধৰক এতিয়া যিকেইটা ক্লাৰিকেল মানে তলৰ আছে আৰু তেওঁলোকেতো কাম কৰিয়ে চলি আছে ইয়াতে আৰু বহুত বছৰ হ'ল আজি। সেয়াই আৰু ভাল লাগে, কিবা এটা সমাজৰ কাৰণে কিবা এটা কন্ট্ৰিবিউচন এটা কৰিছো, কিবা এটা ভাবো আৰু ভাল লাগে মনৰ মানে। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত মানে মোৰ তেনেকে একো প্লেনিং একো নাই। এনেকেই থাকিম, ল'ৰা ছোৱালী কেইটাৰ লগত যিমান দিন আছো এনেকে থাকি ল'ৰা ছোৱালীক কাৰোবাক কিবা এটা কৰি আছো, শিক্ষা দি আছো, কিবা এটা জ্ঞান দিছো। সমাজৰ এই ষ্টাফ খিনিৰ কাৰণে কিবা এটা কৰি আছো, সেইখিনিয়ে আৰু। মই ইমান ডাঙৰ কিবা এটা কৰিম যে তেনেকে ভবা নাই। কিন্তু এই ল'ৰা ছোৱালী খিনিকে শিক্ষা দিয়াটোৱে মই ইহঁতৰ পৰাইতো সমাজখন গঢ়ে, গতিকে আৰু এইটো ফাউণ্ডেশ্যন হয়। এইটো যদি মানে তলৰ চোৱা যদি কমপ্লিট নহয়, পিছত নহয়। আচল গঢ় লোৱা টাইম এইটোৱে। সেইকাৰণে আৰু ভাবো যে এটা পুণ্যৰ কামে কৰি আছো, যিমানখিনি পাৰো কৰিছো। আৰু ধন্যবাদ বাইদেউ, ধন্যবাদ। লগ পাই ভাল লাগিল। আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আপোনাক মানে ইয়ালৈ আপোনাৰ তাত আহি
অতিথি সাক্ষাৎকাৰ লোৱা হৈছে তাৰ বাবে আপোনাক ধন্যবাদ থাকিল নমস্কাৰ নমস্কাৰ। এদিন